নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি পাৰ্ট 4ৰ 50 নম্বৰ পৃষ্ঠাৰ পৰা আৰম্ভ কৰিম যোগ। আমাৰ এইবাৰ কি কৈছে? এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰোঁ আহা। মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰিব দিছে। ইয়াতে এইকেইটা দেখাই দিছে। একক 5 আৰু 7 একক মিলি কিমান হয়? 12 একক হয়। 12 একক হ'লে তোমাৰ ইয়াৰ 12ৰ 2 বহিব, মানে 1 দহটো তোমাৰ উকলি থাকিব বা জমা থাকিব। তাৰপিছত 1 আৰু 3 দহ মিলি কিমান হ'ব? 1 দহ আৰু 3 দহ মিলি 4 দহ হ'ব, আৰু 1 দহ যে জমা আছিলে সেইটো সৈতে কিমান হ'ব? আমাৰ 5 দহ হ'ব। গতিকে এইটোত হ'ব 5, 7 5 আৰু 7 হ'ব 12, 12ৰ 2 1 জমা থাকিলে, মানে 1 দহ জমা থাকিলে। তাৰপিছত 1 আৰু 3 আছিলে 4, 4 আৰু 1 যে আমাৰ জমা আছিলে সেইটো হৈছে 5, আৰু ইয়াত 1 আৰু 1 2 হ'ব। এনেকৈ মানে 1 দহ ইয়াত দেখাই দিছে। 5 আৰু 7 12। এই লেফ্ট ছাইডৰ অংকটো আমাৰ কি হয়? মানে বাওঁফালৰ অংকটো আমাৰ জমা থাকে বা হাতে যায় বুলি কয়। মানে বাওঁফালৰ অংকটো মানে 1 দহ আমাৰ জমা থাকে। এনেকৈ ইয়াত ওপৰত দেখাই দিছে। এনেকৈ আমি 1 1 মিলি 2 হ'ল, 2 3 5 হ'ল। ইয়াত 5 লিখিছোঁ আমি। এইটো ইয়াত কৰি দেখাই দিছে। আৰু 5 আৰু 7 তোমাৰ 12, 12ৰ 2 1 উকলিল, আৰু 1 1 2, 2 আৰু 3 5, মানে উকলা 1টো ওপৰত লিখি লৈছে। এনেকৈ আমাৰ খ নম্বৰটো কি হ'বগৈ? 5 3 আৰু 2 হ'ব 5, আৰু 7 আৰু 6 হ'ব 13। 13 মানে 1 দহ 3, 1 দহ 3 তোমাৰ ইয়াত হ'ব 3। ইয়াত 1টো কি হ'ব? তোমাৰ উকলি যাব। উকলি গ'লে বা জমা থাকিব 1টো। 4 আৰু 3 কিমান হ'ব? 7, 7 1 হ'ব 8। ইয়াত দেখাই দিছে, মানে ইয়াত 3 2 5, 5 1 হয়, আৰু দহকৰ ঘৰত আছে 7 আৰু 6, মানে 7 দহ আৰু 6 দহ মিলি 13 হয়। 13 দহ হয়। 13 দহৰ মানে সোঁফালৰ অংকটো, মানে এইটো আমাৰ 3টো ইয়াত থাকিব, আৰু 2টো আমাৰ লেফ্ট ছাইডে গুচি আহিব বাওঁফালে। এতিয়া 4 3 কিমান হ'ল? 7, 7, আৰু এই যে আমাৰ লেফ্ট ছাইডে গুচি আহিছিলে সেইটো হতে আমাৰ হ'ব 8। ইয়াত দেখাই দিছে 3 2 5 7 6 13, 13ৰ 3, তাৰপিছত 4 3 7 1 8। ইয়াত দেখাই দিছে 3 2 5 7 6 13, 13 দহ, মানে 103। এই 13 দহত 103 দহ যে আছে, এইটো কি হ'ব? আমাৰ 13 হোৱাৰ লগে লগে চাওক, একক দহক শতক, শতক হৈ গ'ল নাই? এইটো অংক শতক হৈ যোৱাৰ লগে লগে তোমাৰ শতকৰ স্থানত গুচি যাব। গতিকে এইটো শতকৰ স্থানত গুচি গ'ল, মানে 100টো শতকৰ জেগাত গুচি গ'ল। ইয়াত 400 আৰু 300, 4 3 7, এতিয়া 8 হ'ল। এনেকৈ বা আমি এনেকৈও কৰিব পাৰোঁ। 3 2 5, তাৰপিছত 7 6 13, 13ৰ 3 1 জমা থাকিলে, 4 3 7, 7 জমা থকা একেহতে 8 হ'ব। এইটো যোগ কেনেদৰে কৰিব লাগে? যেতিয়া আমাৰ দুটা অংকৰ সংখ্যা থাকে, মানে 10ৰ পৰা আমি যেতিয়া সংখ্যাবিলাক পামগৈ, তেতিয়া আমাৰ কি হ'ব? যে বাওঁফালৰ সংখ্যাটো আমাৰ উকলি যাব। ধৰা এনেকৈ আমাৰ যদি ধৰা যিকোনো দুটা সংখ্যা 5 আৰু 7 ধৰা, এই দুটা যদি আমি 5 আৰু 7 যদি আমি যোগ কৰোঁ, কিমান পাম? 12 পাম। এই 12ৰ সোঁফালৰ অংকটো ইয়াত থাকিব, আৰু বাওঁফালৰ অংকটো কিমান হ'ব? উকলি যাব বা জমা থাকিব। যদি বাওঁফালে অংক থাকে যোগ কৰিবলৈ, তেতিয়াহ'লে তাৰ লগত 1টো জমা হ'ব। এতিয়া নিজে কৰোঁ অহা দিছে। অকণি গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল। সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 178টা আৰু দ্বিতীয় দৰ্শনীৰ 155টা টিকট বিক্ৰী হ'ল। মুঠ কিমান টিকট বিক্ৰী হ'ল? প্ৰথম আছিলে 178, আৰু দ্বিতীয় দৰ্শনীত কিমান হ'ল? 155টা। ইয়াত 155টো আগত লিখিছে,
বা 178টো যেহেতু প্ৰথম গৈছে 178টো লিখিলেও হয় বা 155 লিখিলেও হয় যেহেতু দুয়োটা আমাৰ যোগ কৰিব দিছে এতিয়া চাবা এককৰ ঘৰৰ অংকৰ লগত সদায় এককৰ যোগ হ'ব দশকৰ লগত দশক হ'ব আৰু শতকৰ লগত শতক হ'ব এতিয়া 8 আৰু 5 কিমান হ'ল 13 13 1 2 3 13 13ৰ 3 1 জমা থাকিলে 5 আৰু 7 কিমান হ'ল 12 এই যে 1 জমা থাকিলে হেতু হ'ব 13 13ৰ 3 হ'ল আৰু 100 মানে 1 আমাৰ উকলি থাকিল বা জমা থাকিল 1 1 2 2 1 3 এনেদৰে কৰিলে হ'ল আকৌ এবাৰ কৈ দিছো 8 আৰু 5 5 আৰু 8 বা 8 আৰু 5 13 13ৰ 3 1 জমা থাকিলে 5 আৰু 7 হ'ব 12 1 জমা থকা হতে কি হ'ব 13 13ৰ 3 আকৌ 1 জমা থাকিলে 1 ইয়াতে 1 1 2 হ'ল 2 আৰু জমা থকা 1 3 হ'ল এনেদৰে আমি কৰিব লাগে এতিয়া আমি নেক্সট পেজলৈ গৈছো নেক্সট পেজত তেনেকৈ আমাৰ যোগ কেইটামান যোগ তিনিটা কৰিব দিছে ইয়াত 6 আৰু 8 8 6 14 14 4 1 জমা থাকিলে ইয়াত 0 আৰু 7 হলে 0 আৰু 7 যোগ কৰিলে 7 হ'ব আৰু জমা থকা কি 8 হ'ব 4 আৰু 2 কিমান হ'ব 6 এটো ঠিক তেনেদৰে 7 আৰু 5 12 12ৰ 2 1 জমা থাকিলে 5 আৰু 2 7 1 জমা থকা হতে 8 হ'ল তাৰ পিছত 3 আৰু 5 8 খ নম্বৰ 9 3 কিমান হ'ল 12 12ৰ সোঁফালৰ অংকটো বহিলে 2 1 বাওঁফালৰ অংকটো জমা থাকিলে তে 1 আৰু 4 কিমান হ'ল 5 জমা থকা 1 6 তে 6 3 9 যেতিয়া জমা থকা যোগ কৰাৰ পিছতো তোমাৰ 10 লৈ নাপায়গে মানে 9 লৈকে পায় তেতিয়া অংকটো বা দুটা অংকৰ সংখ্যা নোপোৱালৈকে আমাৰ উকলি নাযায় বা জমা নাথাকে যেতিয়াই আমি দুটা অংকৰ সংখ্যা পাম তেতিয়া আমাৰ জমা থাকিব ধৰা 9 3 12 হ'ল 12 2 এটি দুটা অংকৰ সংখ্যা পালো গতিকে বাওঁফালৰ অংকটো জমা থাকিব 4 1 5 5 আৰু 1 6 আৰু 6 3 9 এতিয়া গীতিকাই অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিলে গীতিকাই মুঠ কিমান টকা দিব লাগিব 250 টকাৰ পাচলি আৰু 55 টকা কণী কিনিলে এতিয়া গীতিকাই কেনেদৰে কৰিলে চাও এটা 250 যোগ 55 তে 250ক 2 ভাগ কৰি লিখিছে 200 যোগ 50 তাৰ পিছত 50ক কি লিখিছে 50 10 যোগ 5 মানে 5 10 যোগ 50 যোগ 5 মানে 5 10 যোগ 5 মানে 5 একক আৰু ইয়াত এনেকৈ লিখিছে 200 200 যোগ 5 10 এককৰ ঘৰত শূন্য আছে গতিকে লিখা নাই ডাইৰেক্ট 5 10 লিখিছে এতিয়া এই 200টো ইয়াত আহিলে আৰু এই 50 আৰু 50 মিলি মানে 5 10 আৰু 5 10 মিলি কিমান হ'ল 10 10 10 কিমান হয় আমাৰ 100 এই দুটা মিলি আমাৰ 50 আৰু 50 মিলি 100 হ'ল এতিয়া এককটো এককৰতে লিখিলে এতিয়া শতক আৰু শতক মিলি কিমান হ'ল 200 আৰু 300 মিলি 200 আৰু 100 মিলি 300 হ'ল আৰু এটো 5 হ'ল এতিয়া কিমান হ'ল 305 এককৰ জায়গাত এককৰ সংখ্যাটো লিখিছে 5 গতিকে ইমান কি হ'ব 305 এটো নিজে যোগ কৰি চাব দিছে যেহেতু ওপৰত আমাৰ গীতিকাই কৰা ধৰণে গীতিকাই কেনেকৈ কৰিলে চাও আহা গীতিকাই কৰাৰ ধৰণে কৰিছে গতিকে আমি এটো গীতিকাই কৰাৰ ধৰণে যোগ কৰিম আমি সিধাকে কৰিলেও হয় কিন্তু আমি আমাৰ নলেজ কনি যাতে বিকশিত হয় তাৰ কাৰণে আমাক কেনেকৈ কৰিব দিছে যে 358 যোগ 211 এটোক আমি কেনেকৈ কৰিম ইয়াত সময়ৰ সুবিধাৰ কাৰণে আমি ইয়াত অংকখিনি কৰি ৰাখিছো ইয়াত চাও ক নম্বৰটো 358 যোগ 211 সৰি 358 কেনেকৈ ভগাব পাৰো 300 যোগ 5 10 মানে 50 আৰু 8 টো আছে একক গতিকে এনেকৈ ভগালো ইয়াতো 200 10 আৰু 1 200 200 1 10 আৰু 1 এতিয়া খিনি এটা সাইড কৰি দিম যিবিলাক 300 জায়গাত আছে 300 আৰু 200 আমি এটা সাইড কৰিলো
দহকৰ মানে 10 থকাখিনি একে সাইড কৰিলোঁ 50 যোগ 10 তাৰপিছত এককৰ ঘৰৰ সংখ্যাখিনি এটা সাইড কৰিলোঁ তে 300 আৰু 200 মিলি কিমান হ'ল 500 5 10 আৰু 10 মানে 50 আৰু 10 মিলি কিমান হ'ল 6 আৰু 8 একক আৰু 1 একক মিলি কিমান হ'ল 9 এতিয়া 5 হৰ জায়গাত 5 টো লিখিলো আৰু যেহেতু 6 ৰ জায়গাত 6 টো লিখিলো আৰু 9 লিখিলো এই তিনিটা যোগ কৰি দিলে আমি আমাৰ কিমান হ'ব 569 ঠিক তেনেদৰে খ নম্বৰটো 244 আৰু 322 244ক 200 যোগ 40 মানে 4 দকে লিখিছো আৰু 4 ইয়াত 300ক 300 আৰু 222ক 2 দ প্লাস 2 মানে 2 একক এতিয়া হৰখিনি হৰ মানে যিবিলাক খত আছে সেইখিনি এটা সাইড কৰিছো 200 আৰু ইফালৰ এটো 300 এতিয়া 4 দ আৰু 2 দ খিনি এটা সাইড কৰিলো 4 একক আৰু 2 একক এটা সাইড কৰিলো 200 আৰু 300 মিলি কিমান হ'ল আমাৰ 500 হ'ল আৰু 40 আৰু 20 মানে 4 দ আৰু 2 দ মিলি কিমান হ'ল 6 দ মানে 60 4 একক আৰু 2 একক মিলি কিমান হ'ল 6 এতিয়া 5 হৰ জায়গাত আমি এককৰ জায়গাত 6 টো লিখা আৰু দহকৰ জায়গাত তুমি 6 টো লিখা মানে 6 দ 6 আৰু এটো শতকৰ জায়গাত 5 টো লিখা মানে 566 হ'ল ঠিক তেনেদৰে গ নম্বৰ 550 আৰু 315 500 টোক লিখিছো তাৰ পিছত 50 যেহেতু এককৰ নাই গতিকে আমি নাই লিখা 300 আমি কি লিখিলো 315 300 আৰু 1 দ আৰু 5 একক এটা 500 আৰু 300 টোক আমি এটা সাইড কৰিলো 10ৰ অংক 10ক থকা মানে 5 দ আছে আৰু এতে 1 দ আছে 5 আৰু 1 দ এটা সাইড কৰিলো এককৰটো এটা সাইড কৰিলো এতিয়া 5 দ 5 শতক আৰু 3 শতক মিলি কিমান হ'ব 8 শতক আৰু 5 দ আৰু 1 দ মিলি কিমান হ'ব 6 দ মানে 60 আৰু এটো 5 একক এককৰ সংখ্যাটো একক স্থানত দহকত যেহেতু 60 হ'ল গতিকে 60 ইয়াত 6 লিখিলো আৰু শতকত 8 আছে গতিকে 8 লিখিলো 865 হ'ল এটা খ নম্বৰ 363 আৰু 522 363ক 300 যোগ 60 মানে 6 দ যোগ 3 একক আৰু 522ক লিখিলো 500 যোগ 2 দ মানে 20 আৰু 2 একক এনেকে হ বিলাক এটা সাইড কৰিলো 300 যোগ 500 দহৰ খিনি এটা সাইড কৰিলো 6 দ আৰু 2 দ একক খিনি এটা সাইড কৰিলো 3 একক 2 একক গতিকে 300 আৰু 500 মিলি 800 হ'ল আৰু 600 6 দ আৰু 2 দ মিলি কিমান হ'ল 8 দ হ'ল আৰু 3 একক 2 একক মিলি 5 একক হ'ল এই গটেখিনি যোগ কৰা মানে এককৰ স্থানৰ অংক ইয়াত আনিলো দহকৰ এটো আনিলো 8 ইয়াত আনিলো শতকত গতিকে কিমান হ'ল 885 বা এনেকেও কৰি চাব পৰা যে 3 2 5 6 2 8 আৰু 3 5 8 এনেকেও কৰিলে হয় কিন্তু আমাক গীতিকাই যেনেদৰে কৰিব দিছে তেনেকৈ কৰিম যোগ কৰো আহা 5 আৰু 2 7 হ'ল 6 7 13 13ৰ 3 1 জমা থাকিলে 4 4 8 আৰু জমা থকা একে 9 হ'ল ঠিক তেনেদৰে এইটোতো 8 4 12 12ৰ 2 1 জমা থাকিলে 9 3 12 আৰু জমা থকা একে কিমান হ'ব 13 13ৰ 3 1 জমা থাকিলে 5 3 8 9 এক একৰ লগত যিকোনো সংখ্যা যোগ মানে শূন্যৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাটোই হ'ব একৰ লগত শূন্য যোগ কৰিলো 1 হ'ল 8 আৰু 4 যোগ কৰিলো 12 হ'ল 12ৰ 2 1 জমা থাকিলে মানে বাওফালৰ অংকটো আমাৰ সদায় জমা থাকিব মানে জমা এইকাৰণে থাকিব যে বাওফালে গুচি আহিব আকৌ
3 2 5 5 1 6 তাৰপিছত 9 6 15 15 5 1 জমা থাকিলে 7 আৰু 8 হ'ব 15 1 জমা থকাতে 16 হ'ল আৰু 1 জমা থাকিলে 6 2 8 9 এইটা হ'ল আমাৰ এটা কৰো আহা কথা অংক দিছে যে দীপাৱলীৰ সময়ত কমলে দুটা বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে তাৰে এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে যেটো আমাৰ কথা প্ৰশ্ন গতিকে আমি এনেকৈ লিখিব লাগিব যে কমলৰ এটা বস্তাত চাকি আছিল 234 আৰু কমলৰ আনটো বস্তাত চাকি আছিল আমাৰ 178 যে কমলৰ মুঠ চাকি হ'ব এনেকৈ আমি কৰি ৰাখিছো তোমালোকক দেখাৰ কাৰণে যে দীপাৱলীৰ সময়ত এটো দীপাৱলীৰ সময়ত ইয়াত দীপাৱলীৰ লিখি থোৱা হৈছে গতিকে দীপাৱলীৰ সময়ত কমলৰ হ'ব কমলৰ এটা বস্তাত চাকি আছিল 234 টা আনটো বস্তাত চাকি আছিল ইমানটা মুঠ চাকি কিমান হ'ব 8 4 12 12 2 1 জমা থাকিলে 7 3 10 10 1 11 1 7 1 2 1 3 3 1 4 এটো হ'ল ঠিক আকৌ 2 নম্বৰটো দিছে যে নাজমাই 356টা আপেল আৰু 228টা কল কিনিলে তেওঁৰ মুঠ কিমান টকা খৰচ কৰিলে যেহেতু মুঠ বুলি দিছে মুঠ বুলি ক'লে সদায় আমাৰ দুটা অংক বা দুটা সংখ্যা কি হ'ব আমাৰ যোগ হৈ যাব তে নাজমাই আপেল কিনিলে যে নাজমাই আপেল কিনিলে কিমান 356টা আৰু কল কিনিলে 228 তে এই দুটা যোগ কৰিলে 8 6 14 4 1 জমা থাকিলে 5 2 7 7 1 8 3 2 5 1 6 এটো ভুল হ'ল 8 6 14 4 1 জমা থাকিলে 5 2 7 7 1 8 আৰু 3 2 5 মানে মুঠ টকা কিমান আছিলে 584 টকাৰ ফল কিনিলে এতিয়া ৰীমাহঁতৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 31 বিদ্যাঞ্জলিৰ যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথিভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল এটা পুথিভঁৰালত আগতে আছিল 31 আকৌ নতুনকৈ মানে প্ৰাক্তন মানে আগতে পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী কি দিলে আকৌ 115খন দিলে যে দুয়োটা যোগ কৰিব লাগে এনেকৈ লিখিছো আমি যে ৰীমাহঁতৰ পুথিভঁৰালত কিতাপ আছিল মানে আগতে আছিল কিমান আগতে আছিল 131খন প্ৰাক্তন শিক্ষাৰ্থীয়ে দিয়ে 115খন গতিকে দুয়োটা যোগ কৰি 0 আৰু 5 যোগ কৰিলে 5 3 আৰু 1 যোগ কৰিলে 4 1 1 2 গতিকে 245খন কিতাপ যে পুথিভঁৰালত মুঠ কিতাপ হ'ল 245খন এতিয়া ঘ নম্বৰটো কি কৈছে যে খেতিপথাৰ এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73ডাল কুঁহিয়াৰ থাকিল খেতিপথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল মানে মুঠ যিমান কুঁহিয়াৰ আছিলে তাৰ 85ডাল কি কৰিলে বিক্ৰী কৰিলে আৰু 73ডাল কুঁহিয়াৰ থাকি গ'ল তো মুঠ কিমান আছিল 85 আৰু যদি আমি 73 মানে 85 আৰু 73 যদি আমি যোগ কৰো তেতিয়া মুঠ ওলাই যাব যে কুঁহিয়াৰ বিক্ৰী কৰিলে কিমানডাল কুঁহিয়াৰ বিক্ৰী কৰিলে 85ডাল আৰু বাকি থাকিল মানে বিক্ৰী কৰাৰ পিছত ৰৈ থাকিল 73 এতিয়া 8 5 আৰু 3 8 আৰু 7 আৰু 8 15 যে মুঠ কুঁহিয়াৰ আছিল 158ডাল মুঠ কুঁহিয়াৰ আছিল
এতিয়া প্ৰকল্প দিছে তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইজোৰমান সংখ্যা বাছি উলিয়া যাতে দুটা সংখ্যাৰ যোগ 548 হয়। এতিয়া আমি যোগ কৰি ৰাখিছোঁ যে প্ৰথমতে দেখাই দিছে 222 আৰু 326 যোগ কৰিলে আমাৰ কিমান হ'ল 548 হয়। এতিয়া আমাৰ যেহেতু এইটো আৰু এইটো কৰি দিছেগে আমি প্ৰথম সিৰিয়েলি যাম যে 421ৰ লগত কি যোগ কৰিলে আমাৰ 548 হ'ব। এতিয়া আমাৰ মুঠ সংখ্যা আছিলে যেটো যোগফল পাব লাগে আমি ইয়াত হিসাব কৰি বা যোগ কৰি নেচাওগে। এতিয়া আমাৰ মূল সংখ্যাটো আছিলে 548। তে আমি এই সংখ্যাটো লৈ লৈছো। এই সংখ্যাটো লৈ লৈছো কিমান মুঠ সংখ্যা আছিলে আমাৰ মূল সংখ্যাটো আছিলে 548। এটো সংখ্যা কিমান আছে আমাৰ 421। যে এটো সংখ্যা কিমান আছে আমাৰ 421 মূল সংখ্যাটো আছিলে 548 আৰু 421। এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিলে সংখ্যাটো পাম এটোৰ পৰা এটো বিয়োগ কৰি দিলে 8ৰ পৰা 1 মানে 1 গুছি গলে কিমান থাকিব 1 গলে 7 4 পৰা 2 গলে থাকিব 2 5ৰ পৰা 4 গলে থাকিব 127 মানে ইয়াৰ লগত 127 যোগ কৰিলে আমি 548 পাম। 127 ক'ত আছে এইটোৰ লগত এইটো মিলিব। হি ভিঠিত কৰি দিয়া হৈছে এনেকে ধুনিয়াকে তোমালোকে এইটোৰ পৰা এইটো বিয়োগ কৰিবা নেক্সট এইটোৰ পৰা আকৌ এইটো বিয়োগ কৰিবা তেতিয়া যোগ কৰিব লগা সংখ্যাটো ওলাই পৰিব। ইয়াত তোমালোকৰ সুবিধাৰ্থে কৰি দিয়া হৈছে যে 222ৰ লগত 326 যোগ কৰিলে 548 হয়। 421ৰ লগত তোমাৰ 127 যোগ কৰিলে 548 হয়। 218ৰ লগত 320 কৰিলে 548 হয়। 437ৰ লগত 101 যোগ কৰিলে 548 হয়। 233ৰ লগত 115 যোগ কৰিলে 548 হয়। 323ৰ লগত 225 যোগ কৰিলে 548 হয়। 131ৰ লগত 417 যোগ কৰিলে 548 হয়। 119ৰ লগত 429 যোগ কৰিলে 548 হয়। এনেকে আমি তাত কৰিব পাৰোঁ। এতিয়া আমি পথালিকৈ যোগ কৰো আহা। ইয়াত দেখাই দিছে যে এককৰ লগত আমি একক যোগ কৰিব লাগিব, দশকৰ লগত দশক যোগ কৰিব লাগিব, শতকৰ লগত শতক যোগ কৰিব। আমি ইয়াত কৰিম 4 এককৰ ঘৰত 4 আছে, শতকৰ ঘৰত কি আছে আমাৰ 5। এককৰ ঘৰত 5 আছে এটো অংকত মানে এটো সংখ্যাত এককৰ ঘৰত 4 আছে, এটো সংখ্যাত এককৰ ঘৰত 5 আছে। 5 4 কি হ'ল 9 হ'ল। তাৰ পিছত দশকত 7 আছে আৰু দশকত 2 আছে, 7 2 9 হ'ল। তাৰ পিছত 7 আৰু 2 মিলি কিমান হ'ল শতক। দুটা শতকত আছে 2 শতক আৰু 7 শতক মিলি 9 হ'ল। ঠিক তেনেকে ইয়াত 3 আৰু 4 এককৰ লগত একক যোগ হ'ব সদায়। 3 আৰু 4 যোগ কৰি 7 পালো, 2 আৰু 5 যোগ কৰি 7 পালো, 8 আৰু 1 যোগ কৰি 9 পালো। 5 এককৰ ঘৰত 5 আছে, ইয়াত 3 আছে এককৰ 5 3 পালো 8, 0 আছে 0 10 আছে আৰু 7 10 আছে। ইয়াত 10ৰ লগত 10 যোগ হ'ব, 7 আৰু 0 যোগ কৰিলে 7, 6 শতক আৰু 1 শতক যোগ কৰিলে 7 শতক। ঠিক একেদৰে 2 একক আৰু 6 একক যোগ কৰিলে 8 হয়, 5 10 আৰু 2 10 যোগ কৰিলে 7 10 হয়, 1 শতক আৰু 3 শতক যোগ কৰিলে 4 হয়। মানে এককৰ লগত সদায় একক যোগ হ'ব, দশকৰ লগত দশক যোগ হ'ব আৰু শতকৰ লগত শতক যোগ হ'ব। এতিয়া এইটো সংখ্যাৰ এককত 1 আছে, এইটোত 8 আছে, 1 আৰু 8 9 হ'ল। ইয়াত দশকত 5 আছে, ইয়াত দশকত 1 আছে, 5 1 6 হ'ল। তাৰ পিছত ইয়াত শতকত 7 আছে, ইয়াত শতকত 2 আছে, 7 আৰু 2 কিমান হ'ল 9 হ'ল। এটা 5 0 5 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে 5 হ'ব, মানে সেই সংখ্যাটোৱে হ'ব। 5ৰ লগত 0 যোগ কৰিছো 5 হ'ল। 0ৰ লগত 1 যোগ কৰিছো 1 হ'ল। 4ৰ লগত 5 যোগ কৰিছো 9 হ'ল। এনেকে আমি কৰিব পাৰোঁ। মানে এককৰ লগত একক, দশকৰ লগত দশক আৰু শতকৰ লগত শতক। এনেকে আমি কৰিম।
এতিয়া সংখ্যাৰ খেল আছে। খালী বাকচৰ সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পথালি আৰু কণীয়াকৈ যোগফল 375 হয়। সংখ্যাবোৰ 121 পৰা 129 ভিতৰত হ'ব। যে সংখ্যাবোৰ 121 পৰা 129 ভিতৰত হ'ব লাগিব। ইয়াৰ ভিতৰত 121 আৰু 129 হ'ব লাগিব। চাওঁ, প্ৰথম এই দুটা দিয়া আছে। আমাৰ কণাকেও হ'ব লাগিব, এনেকেও হ'ব লাগিব। চাওঁ, এই দুটা যোগ কৰি এইটো আৰু এইটো সংখ্যা যোগ কৰি আমি মুঠ সংখ্যাৰ পৰা যেতিয়া বিয়োগ কৰি দিম তেতিয়া মাজৰ সংখ্যাটো পাম। 127 পালোঁ, 129 পালোঁ। ঠিক তেনেদৰে এইটো আৰু এইটো সংখ্যা দিয়া আছে। এই দুটা যোগ কৰি আমি 375 পৰা যেতিয়া বিয়োগ কৰিম 123 পাম। গতিকে এইটো হ'ল। গতিকে এই দুটা যোগ কৰি আমি 375 পৰা যদি বিয়োগ কৰোঁ 127 পাম। এই দুটা হোৱাৰ লগে লগে আমাৰ এই দুটা যোগ কৰি 375 পৰা বিয়োগ কৰিলে পাম 126। তাৰপিছত এনেকৈ এই দুটা যোগ কৰিলোঁ। এইটো যিহেতু পালোঁ, এইটো আৰু এইটো যোগ কৰি আমি কিমান পালোঁ? যিমান পালোঁ তাৰ লগত 375 বিয়োগ কৰিলে আমি 121 পাম। মানে এতিয়া এনেকৈ যোগ কৰিলেও আমাৰ 375 হ'ব, এনেকৈ যোগ কৰিলেও আমাৰ 375 হ'ব, এনেকৈ যোগ কৰিলেও 300। ইয়াত হ'ব 129, ইয়াত 123, ইয়াত 128 দিয়া আছে, ইয়াত 121, ইয়াত 126, ইয়াত 128। এনেকৈ আমি 121 পৰা 129 ভিতৰত সংখ্যাকেইটা ব্যৱহাৰ কৰিলোঁ। এনেকৈ তোমালোকেও নিজে নিজে কৰি চাবা, প্ৰেক্টিছ কৰিবা। মানে প্ৰথম যি দুটা সংখ্যা এটা লাইনত দিয়া আছে সেই দুটা যোগ কৰি কিনে 375 পৰা বিয়োগ কৰিব লাগিব। ধৰা এই দুটা যোগ কৰিলা, যোগ কৰি যিমান পোৱা 375 পৰা বিয়োগ কৰা। বিয়োগ কৰিলে আমাৰ কিমান পাম? 121। আশা কৰোঁ পাঠটো ভাল লাগিলে। যদি ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকৈ অংকৰ সহজভাৱে অতি সহজকৈ বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।